ভাৰতীয় ষ্টেট বেংকৰ সোণাই শাখাত দালালৰ দপদপনি ডিপোজিট ফৰ্মৰ নামত মুকলি বেহা SBI সোণাই শাখাত ডিপোজিট ফৰ্মৰ নামত মুকলি বেহাৰ অভিযোগ উঠিছে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি 10,000 টকাৰ চেক জমা দিয়াৰ সময়ত ব্যৱহাৰ কৰা ডিপোজিট ফৰ্ম বেংকটোৰ দালাল চক্ৰই এটা ফৰ্মৰ বাবদ 30 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে বেংকৰ ডিপোজিট ফৰ্মসমূহ বেংকৰ সন্মুখত থকা কেইবাটাও জেৰক্সৰ দোকানত 30 টকাকৈ বিক্ৰী হোৱাৰ অভিযোগ একাংশ মহিলাৰ মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি 10,000 টকীয়া চেক গোটৰ মহিলাই বেংকত জমা দিবলৈ শ মহিলাই বেংকত ভিৰ কৰাৰ সুযোগ লৈ একাংশ দালাল চক্ৰই জেৰক্স দোকানে দোকানে মুকলিকৈ বিক্ৰী কৰিছে ডিপোজিট ফৰ্ম সমেশ্বৰী বম ঘৰ ঘৰ কাঠনি কি আপোনালোকৰ 10,000 টকাৰ ওলাব আহিছে চেকটো ভঙাব আহিছে এইটো কি বুলি কয় ডিপোজিট ফৰ্মটো ক'ৰ পৰা লৈছে সেইটো তাৰ পৰা ল'লে কোন দোকানৰ পৰা বেংকত নাই দিয়া কম্পিউটাৰ দোকান বেংকত নাই দিয়া বেংকতো দিছে আৰু কি ডিপোজিট ফৰ্ম লওঁতে পইচা লৈছে নেকি দোকানলৈ যে ইয়াত লৈছে দোকানতো লৈছে কিমানকৈ লৈছে 30 টকা 30 টকাকৈ লৈছে কোনটো দোকান সেইফালে নামটো নাজানো দোকানৰ নামটো নাজানো মানে কি দোকান হয় দোকানটো কম্পিউটাৰ দোকানে হৈছে হয় নেকি কিমানকৈ লৈছে 30 টকা 30 টকা লৈছে ন চেকখন জমা দিব আহিছে কোনটো চেক এই ঘেনা মমাই দিয়া চেকখন বেংকত নাই নেকি বেংকত আমি কথাটো গম নাপালোঁ ভিৰ হ'ল যে সেইকাৰণে আমি তাৰপৰাই ল'লোঁ এই কিনাৰ দোকান কিমান টকা দিলে 30 টকা 30 টকা লৈছে এটা ফৰ্মৰ 30 টকা লৈছে 30 টকা লৈছে আপুনি কেইজনী মহিলা আহিছে আমি 10 জনী আহিছোঁ 300 টকা দিলে এনেকৈ 10 জনী কিমান দিলে 30 টকাকৈ চবে দিছোঁ চবে 30 টকা চবে 30 টকা